আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম আছে PM বিশ্বকৰ্মা যিটো স্কিম আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰ 2023 চনৰ বিশ্বকৰ্মা পূজাৰ দিনাখনে লঞ্চ কৰিছিল কিন্তু বাকী অসমৰ ডিষ্ট্ৰিক্টত 7খনত এজ এ পাইলট প্ৰথমতে ষ্টাৰ্ট হৈ গ'ল কিন্তু আমাৰ শিৱসাগৰ বা যিখিনি ৰিমেইনিং ডিষ্ট্ৰিক্ট আছিল সেইখিনি আমি নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছবোৰ চ' এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছবোৰ আমাৰ CSC চেণ্টাৰবোৰত এপ্লিকেণ্টখিনি কৰি আছে আৰু ইয়াতে যদি ক'বলৈ যাওঁ আমি বিশ্বকৰ্মা বুলি ক'লে আমাৰ ইয়াত 18টা ট্ৰেড এড কৰা হৈছে আৰু সেই 18টা ট্ৰেডত মানে মেইনলি হৈছেগৈ আমাৰ মেচন ৰাজমিস্ত্ৰী আমাৰ টেইলৰিং দেন হৈ গ'ল কুমাৰ যিসকলে পৰম্পৰাগতভাৱে কৰি আছে আৰু এনেকৈ 18টা ট্ৰেড আছে আৰু তেওঁলোক এই হিচাপে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত এই যোৱা ফেব্ৰুৱাৰী মাহলৈকে 8,000 ফৰ্ম ফিল আপ হৈ গৈছে চ' সেই ফৰ্ম ফিল আপখিনি কৰিবলৈ যাওঁতে তেওঁলোকে CSC চেণ্টাৰত যেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰে CSC চেণ্টাৰে কি ধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰে দেন আমাৰ প্ৰথম ভেৰিফিকেশ্যনটো যিটো হয় প্ৰথম ভেৰিফিকেশ্যন গ্ৰাম পঞ্চায়ত লেভেলত গ্ৰাম পঞ্চায়তৰ লেভেলত যিহেতু মানে তেওঁলোকে ভেৰিফাই কৰিব লাগিব কিদৰে ভেৰিফাই কৰিব লাগিব সেই এপ্লিকেশ্যনজন সঁচাকৈ জেনুইনলি তেওঁলোক পৰম্পৰাগতভাৱে কৰি আছেনে নাই তেওঁলোকৰ যিটো ট্ৰেডৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে চ' সেই বস্তুখিনি আলোচনা বিলোচনা কৰিবৰ কাৰণে MSME লগত লগ লাগি আমি এখন সজাগতা সভা কৰিছোঁ ইয়াতে আজি PM বিশ্বকৰ্মাৰ ওপৰত তাৰে এছিষ্টেণ্ট ডাইৰেক্টৰ MSME DFO অফিচৰ পৰা আহিছে তেওঁ গোটেই হেৰিটো বিশ্বকৰ্মাৰ স্কিমটোৰ বিষয়ে প্ৰেজেণ্টেশ্যন এটা দিছে দেন তাতে ফেচ কৰি থকা প্ৰব্লেমখিনিৰ ওপৰত যাতে আমি ইণ্টাৰেক্টিভভাৱে আমাৰ গাঁও আজি এই সভাখনত আমাৰ এপ্লিকেণ্টবোৰো আছে CSC চেণ্টাৰৰ মানুহো আছে আৰু ধৰি লওক হেৰিখিনি আমাৰ আমি মেইনলি GP লেভেলত যিখিনি প্ৰতিনিধি আছে তেওঁলোকক আমি মাতি পঠাইছোঁ আজি এই সভাখনত আৰু তেওঁলোক আহিছে তেওঁলোকে ফেচ কৰি থকা প্ৰব্লেমখিনি যাতে ফেচ টু ফেচ আলোচনা হয় আৰু কিবা তেওঁলোকে কি কেনেধৰণে তাৰ সমাধান উলিয়াব পাৰি তাৰে বিষয়ে আছে তেওঁ হৈছে SS পল তেওঁ MSME এছিষ্টেণ্ট ডাইৰেক্টৰ ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী